গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত অৱস্থিত এপ'ল' ক্লিনিক। ইতিমধ্যে সকলোৰে মুখে মুখে লাভ কৰি আছে এপ'ল' ক্লিনিকে চৰ্চা। এইকাৰণে চৰ্চা লাভ কৰি আছে কিয়নো জ্যোতিকুছিত অৱস্থিত এপ'ল' ক্লিনিকত আছে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সা সঁজুলি, লগতে আছে বিভিন্ন ৰোগৰ বিভিন্ন বিভাগ, লগতে আছে বিভিন্ন ৰোগৰ বিভিন্ন অভিজ্ঞ চিকিৎসক। নমস্কাৰ, মই অস্মিতা, চাই আছে সঞ্জীৱনী, সুন্দৰ স্বাস্থ্য, দীৰ্ঘ জীৱন। আন দিনাৰ দৰে আজিও লৈ আহিছোঁ সঞ্জীৱনীৰ আন এক খণ্ড, আৰু আজি আমি কথা পাতিম পেচাবৰ যিকোনো সমস্যা, পেচাবৰ সমস্যা, কিডনী ষ্টনৰ সমস্যা, প্ৰষ্টেট গ্লেণ্ড বা পুৰুষ মহিলা শিশুলৈকে প্ৰত্যেকটো পেচাবৰ সমস্যাৰ A to Z আৰু কিডনী ষ্টনৰ A to Z সমস্যাৰ বিষয়ে কথা পাতিম। গতিকে আজি আমাৰ লগত আছে কনচালটেণ্ট ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰ। তেওঁৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম। আৰু বৰ্তমান আমি উপস্থিত হৈছোঁহি জ্যোতিকুছিত অৱস্থিত এপ'ল' ক্লিনিকত। গতিকে দেৰি নকৰোঁ, আমাৰ এই বিশেষ ভিডিঅ' আৰম্ভ কৰোঁ আহক। আৰু এই দৰ্শকসকল, আমাৰ মাজত কনচালটেণ্ট ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আচলতে ইতিমধ্যে মই কৈছোঁ যে চাই আছে সঞ্জীৱনী, সুন্দৰ স্বাস্থ্য, দীৰ্ঘ জীৱন। আৰু প্ৰথমতেই কৈছোঁ যে আজি কথা পাতিবলৈ গৈ আছোঁ পেচাবৰ যিকোনো সমস্যা, শিশু, মহিলা বা পুৰুষ সকলোৰে পেচাবৰ A to Z সমস্যা, কিডনী ষ্টনৰ সমস্যা, সকলোখিনি কথা পাতিম। আমাৰ এটা বিশেষ প্লেটফৰ্ম আছে প্ৰশ্ন শিতান বুলি, আৰু প্ৰশ্ন শিতানৰ জৰিয়তে আমালৈ বিভিন্ন দৰ্শকে বিভিন্ন প্ৰশ্ন প্ৰেৰণ কৰিছে। পোনপ্ৰথমে প্ৰশ্নৰ মাজলৈ যাম, কিডনী ষ্টনৰ পৰা আৰম্ভ কৰোঁ। আচলতে কিডনী ষ্টনৰ সমস্যাত বহু সংখ্যক দৰ্শকে ভুগি আছে। ইতিমধ্যে এইটো নতুন কথা নহয়, বহু লোকে ভুগি আছে। প্ৰথমে যদি কয় কিডনী ষ্টন কেনেকৈ সৃষ্টি হয় বা কিডনী ষ্টনৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে? অ'কে, তো কিডনী ষ্টন ফৰ্মেশ্যনৰ কাৰণে যিটো মষ্ট ইম্পৰ্টেণ্ট ৰিজন হয় এইটো ডিহাইড্ৰেশ্যন। এইটো চবতকৈ ইম্পৰ্টেণ্ট বা মষ্ট কমন ৰিজন হয়। লেছ অৰ ইনএডিকুৱেট ৱাটাৰ ইনটেক, পানীটো কম খোৱাকৈ। এইটো কাৰণেই ইনিচিয়েল ষ্টন ক্ৰিষ্টেলছবিলাক ফৰ্ম হয়, যিটো লাহে লাহে আৰু ডাঙৰ হয়। ছেকেণ্ড মেজৰ ৰিজন আছে এক্সেছ এমাউণ্ট অফ এনিমেল প্ৰটিন ইনটেক, যিটো আমাৰ বডিলি ৰিকুৱাৰমেণ্ট হয়। এইটো এৰাউণ্ড 1 গ্ৰাম per kg per day ৰিকুৱাৰ্ড ইনটেকে যদি আমাৰ ইনটেকটো বেছি হয়, এইটো হেল্পছ ইন ষ্টন ফৰ্মেশ্যন। থাৰ্ডটো হয় এক্সেছ চল্ট ইনটেক। যদি আমাৰ খোৱা বোৱাতে চল্টৰ কোৱান্টিটিটো ইন এক্সেছ আছে, এইটো হেল্প কৰে ফৰ ষ্টন ফৰ্মেশ্যন। তাৰ লগত আৰু মিছলেনিয়াছ ৰিজন আছে বহুত কেইটামান, কিন্তু ফৰ অল কমন পাৰ্পজেছ দিজ আৰ দ্য 3 মষ্ট ইম্পৰ্টেণ্ট ৰিজনছ। এবাৰ লক্ষণবিলাক কেনেকুৱা হয়? এবাৰ আমাৰ ইউৰিনাৰী ট্ৰেক্ট কিডনী ফালে চুৰু হয়, যিটো ওপৰত থাকে। তাৰপিছত এটা সৰু পাইপ, যিটো আমি ইউৰেটৰ কওঁ, এইটো দি তল পেটত ইউৰিনাৰী ব্লাডৰ লগে ইউৰিনটো যায়। এবাৰ ষ্টনটো লোকেশ্যন অনুযায়ী চিমটমছটো দিয়ে। মষ্ট কমন চিমটমটো পেইন হয়। যদি ষ্টনটো আমাৰ কিডনীৰ লগে থাকে, তেতিয়া আমাৰ ফ্লেংক পেইন, যিটো ছাইডত পেইনটো থাকে, এইটো কওঁ। যদি ষ্টনটো তলত আহে ইউৰেটাৰ, আপাৰ ইউৰেট্ৰিক, তেতিয়া আমাৰ পেইনটো লইন টু গ্ৰইন, মানে ছাইড দি অলপ তল পেট দি যাব, এনেকুৱা পেইনটো হয়। দিছ পেইন আৰ আকিউট, তাৰমানে হঠাৎ চুৰু হয়। কলিকি, মানে শুৰু হয় আৰু বন্ধ হয় আৰু শুৰু হয়, এনেকুৱা পেটাৰ্ণত থাকে। ষ্টনটো যদি তল পেটত আহি যায় ভিউজে ৰিজন বা ব্লাডাৰৰ লগত, তেতিয়া পেইনটো গ্ৰইন ৰিজনত লগে প্ৰাইভেট পাৰ্টছৰ লগে যায়। ইট কেন বি এছ'চিয়েটেড উইথ কি কি থাকিব পাৰে, তাৰ লগত পেচাবৰ তেজ আহিব পাৰে, পেচাবত জ্বালা পোৰা থাকে, জ্বৰ আহিব থাকে, এইবিলাক লক্ষণ হয়। তাৰ লগত যদি কিডনী ফেইলিয়ৰৰ লক্ষণটো আহি যায় ষ্টনত কাৰণে, কেতিয়াবা কিডনী ফেইলিয়ৰটো আমি চাওঁ, তাতে ভৰিবিলাক ফুলি যায়, শৰীৰত পানীটো জমা হয়, উশাহ লোৱাটো প্ৰব্লেম হয়, জ্বৰ আহি থাকে, হাই গ্ৰেড জ্বৰ, এইবিলাক আমাৰ লক্ষণটো আহি যায়। নিশ্চয়কৈ আচলতে এই ধৰণৰ লক্ষণসমূহে দেখা দিব পাৰে। ইতিমধ্যে বহু লোকে আমালৈ প্ৰেৰণ কৰি আছে এনেধৰণৰ প্ৰশ্নসমূহ। আৰু কিডনী ষ্টনৰ যিটো এটা চাইজ আছে নহয় জানো, কিছুমান 6 mm এনেকুৱা ধৰণৰ বা তাতকৈ বেছি, কিমান চাইজৰ হ'লে বেছি মাৰাত্মক বুলি ক'ব পাৰি? অ'কে, চাইজটো আমাৰ লোকেশ্যন অনুযায়ী মানে ইম্পৰ্টেণ্ট আছে। যেতিয়া আমি কিডনীতে কওঁ যে 6 to 8 mm পাথৰ বেলেগ আৰু নন অবষ্ট্ৰাকটিভ, ব্লক নকৰে সদায়, কেন পাছ নেচাৰেলি অলছ'। কিন্তু সেই ছেইম পেৰামিটাৰ্ছ আমাৰ ইউৰেট্ৰিক ষ্ট'ন, যিটো সৰু পাইপটো তাৰ নাথাকে, তেতিয়া যিকোনো চাইজত ষ্ট'নটো ব্লক কৰিব পাৰে, চিমটমছ কৰিব পাৰে। তেতিয়া আমি চিমটমছৰ ওপৰত কমপ্লিট এইটো যেতিয়া পেচেণ্টৰ হলিষ্টিক পিকচাৰ হয়, জ্বৰ আহি আছে কিনা, পেচাবৰ জ্বালা পোৰা আছে কিনা, কিডনী চুৱেলিং আছে কিনা, বৰ্ডাৰ লাইন মানে আগৰ পৰা কিডনী ফাংচন কেনেকুৱা আছে, এইবিলাক চব গোটেইখিনি ফেক্টৰ্ছ কনচিডাৰ কৰোঁ টু মেক আ ইনফৰ্ম ডিচিজন
অকল চাইজৰ ওপৰত ইমান গুৰুত্বটো নাদিওঁ দ্য কমপ্লিট ক্লিনিকেল পিকচাৰ যিটো মই কওঁ গোটেইখিনি ফেক্টৰ্ছটো মানে মাথাত ৰাখি ইনফৰ্ম ডিচিজনটো ল'ব লাগে আৰু কিডনী ষ্টনৰ যিহেতু আচলতে আল্ট্ৰাচাউণ্ড কৰোঁতে ধৰা পৰে যে কিডনী ষ্টনৰ অৱস্থান বা কিডনী ষ্টন ক'ত হৈ আছে তাৰ লগতে কিডনী ষ্টনৰ ট্ৰিটমেণ্ট বুলি ক'লে কেনেকুৱা ধৰণৰ আছে বহু লোকে আচলতে অস্ত্ৰোপচাৰ বা অপাৰেশ্যন ভয় কৰা দেখা যায় আচলতে কি ক'ব ট্ৰিটমেণ্টৰ ক্ষেত্ৰত তো আমাৰ ট্ৰিটমেণ্টটো কনজাৰ্ভেটিভ পৰা ষ্টাৰ্ট হয় কনজাৰ্ভেটিভ মানে যাতে মই একো অপাৰেশ্যনৰ কথাটো নবিচাৰোঁ তেতিয়া কিডনীতে চাইজটো যদি সৰু আছে 8 mm সৰু আছে তেতিয়া অকল আমি কাৰেক্টিভ ফেক্টৰ্ছবিলাক লওঁ হাইড্ৰেশ্যনটো ইম্প্ৰুভ কৰোঁ আৰু ফৰ স্পেচিফিক টাইপ অফ ষ্ট'নছ দেৰ আৰ স্পেচিফিক টাইপ অফ ড্ৰাগছ তেতিয়া আমাৰ যদি ষ্ট'নটো আৰু বাঢ়ি যায় কিডনীতে তেতিয়া আমাৰ আপ টিল 15 to 20 mm নাও ইভেন আমাৰ খুব এটা এডভান্স টেকনিক আছে যিটো মই RIRS কওঁ ৰেট্ৰগ্ৰেড ইণ্ট্ৰাৰিনাল চাৰ্জাৰী এইটো মষ্ট এডভান্স চাৰ্জাৰীজ দিজ ডেজ যেতিয়া আমি একো কাটা চিৰা নকৰিকে পেচাবৰ ৰাস্তাৰ মাধ্যমৰ কেমেৰা দি লেজাৰৰ মাধ্যমৰ এইটো ডিজলভ কৰোঁ চি দিছ ইজ মেনেজেবল টিল 20 mm মানে 2 cm ষ্ট'ন চাইজ এতেকে যদি ডাঙৰ ষ্ট'ন হয় কমপ্লিট ষ্টাগ হৰ্ন মানে আপোনাৰ কিডনীটো পূৰা ফিল আপ হৈ আছে ষ্ট'নত তেতিয়া আমাৰ যিটো মেথড আছে এইটো মাইক্ৰস্কোপিক চাৰ্জাৰী যিটো আমি পিঠফালে ফুটা কৰি কৰোঁ যিটো PCNL পাৰকিউটেনিয়াছ নেফ্ৰলিথটমি কওঁ আমি দুটাই টেকনিকত এতিয়া মিনিমালি ইনভেজিভ বুলি কওঁ মেজৰ কিবা কাটা চিৰা নহয় আমাৰ হস্পিটেল ষ্টেবিলাক লিমিটেড হয় পেচেণ্ট কষ্টবিলাক তেনেকুৱা নাপায় আৰু কেন ৰিজিউম দেয়াৰ ডেইলি এক্টিভিটিজ ভেৰি কুইকলি যদি আমাৰ ষ্ট'নটো ইউৰেটাৰত মানে তলত আহি যায় তেতিয়া আৰু ইউৰেট্ৰস্কপি মানে পেচাবৰ ৰাস্তা দি কেমেৰা সোমাই আমি লেজাৰৰ মাধ্যমে ষ্ট'ন চাৰ্জাৰীটো এজ এ ডে কেয়াৰ চাৰ্জাৰী মানে ছেইম ডে আহি পেচেণ্ট ছেইম ডে যাব পাৰে এনেকুৱা চাৰ্জাৰী মানে আমাৰ এডভান্স হৈ গৈছে টেকনিকটো নিশ্চয়কৈ দৰ্শকসকল আচলতে যিসকলে আমালৈ এই প্ৰশ্ন প্ৰেৰণ কৰিছিলে যে অস্ত্ৰোপচাৰৰ অবিহনে কিদৰে কিডনী ষ্টনৰ আচলতে বাহিৰ কৰিব পৰা যায় এই ধৰণৰ তেখেতে কোৱাৰ দৰে বিভিন্ন এডভান্স টেকন'লজি ইতিমধ্যে আহি গৈছে এভেইলেবল আছে গতিকে চিন্তা কিহৰ সকলোৱে আচলতে খুব সুন্দৰভাৱে চিকিৎসকৰ পৰামৰ্শ মতে কৰিব পাৰিব আৰু এইখিনিতে আৰু এটা প্ৰশ্ন আছিলে দৰ্শকৰ যে কিডনী ষ্টন ধৰি লওক এজন ব্যক্তিৰ কিডনী ষ্টন এবাৰ হৈ গৈছে সেইজন ব্যক্তিৰ দুবাৰ বা তৃতীয়বাৰ 4 নম্বৰবাৰ এনেকৈ হ'ব পাৰে নেকি বহু লোকে কয় যে আমাৰ এবাৰ হোৱাৰ পাছত চান্স থাকে হোৱাৰ এইটো কিমান সত্য আচলতে অ'কে তো এইটো যিটো কণ্ডিশ্যনটো ৰিকাৰেণ্ট ষ্ট'ন ফৰ্মাৰ আমি বুলি কওঁ তো আমাৰ যদি ৰিস্ক ফেক্টৰবিলাক থাকি যায় যেনেকুৱা ডিছকাছ কৰা হ'ল যদি ডিহাইড্ৰেশ্যন থাকে আমাৰ ডাইট কণ্ট্ৰল নাথাকে আৰু আমাৰ মাল্টিপল যিটো এনেকুৱা বেলেগ বেলেগ ৰিস্ক ফেক্টৰ আছে যেনেকুৱা ৰিকাৰেণ্ট ইনফেকশ্যন হোৱা বা কিবা এনাটমিকেল ডিফেক্ট যেতিয়া পেচাবৰ ৰাস্তাটো সৰু হৈ আছে বা ব্লক হৈ আছে তেতিয়া আমাৰ ৰিকাৰেণ্ট ষ্ট'ন ফৰ্মেশ্যনটো হ'ব পাৰে এইটো কাৰণে ইম্পৰ্টেণ্ট কি হয় আমাৰ ৰিস্ক ফেক্টৰটো আইডেণ্টিফাই কৰিব লাগে আমাৰ ৰিকাৰেণ্টটো কিয় হৈ আছে এইটো কাৰণে এটা পেনেল অফ টেষ্ট আছে that includes blood test, imaging studies, urine test এইবিলাক আমি গোটেইখিনি কনচিডাৰ কৰি আমাৰ আপোনাৰ ৰিস্ক ফেক্টৰটো আইডেণ্টিফাই কৰোঁ যদি এইটো কাৰেক্টেবল আছে এইটো কাৰেক্ট কৰিলে আপোনাৰ যিটো বাৰী বাৰী ষ্ট'ন হোৱা চান্সেছটো এইটো একেবাৰে কমি যায় হয় আচলতে দৰ্শকসকলে শুনা পাইছে কিডনী ষ্টনৰ বিভিন্ন সমস্যাৰ কথা আপোনালোকে আমালৈ প্ৰেৰণ কৰি আছিলে প্ৰশ্ন শিতানৰ জৰিয়তে গতিকে সেইসমূহ প্ৰশ্ন আমি সমাধান বিচাৰি তেখেতৰ পৰা জানিব চেষ্টা কৰিছোঁ আৰু দৰ্শকসকল পুনৰ ক'ব বিচাৰিছোঁ যে চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু যিহেতু প্ৰত্যেকগৰাকী লোকেই জ্ঞাত সঞ্জীৱনীত আমি কি কথা আলোচনা কৰোঁ থাকে একোটা ৰোগৰ সন্দৰ্ভত একোগৰাকী বিশেষজ্ঞ আৰু আপোনালোকে বিচৰাৰ দৰে কিডনী ষ্টনৰ সমস্যা পেচাবৰ সমস্যা যিহেতু বিচাৰি আছিলে গতিকে এই ধৰণৰ সমস্যাৰ বাবে আজি আমাৰ লগত আছে মই পুনৰ কৈছোঁ কনচালটেণ্ট ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰ তেখেতক আপুনি কেনেকৈ লগ পাব বা ঠিকনা সম্পূৰ্ণ ঠিকনা আৰু ফোন নম্বৰ আমি মেনশ্যন কৰি আছোঁ স্ক্ৰীনৰ ঠিক ওপৰলৈ লক্ষ্য কৰক আমি আচলতে জ্যোতি কুচি এপ'ল' ক্লিনিকৰ সম্পূৰ্ণ ঠিকনা উল্লেখ কৰি থকা হৈছে আৰু ডক্টৰ বৰুণ কুমাৰক আপুনি এপইণ্টমেণ্ট কিদৰে লাভ কৰিব সময়সীমা কেনেকুৱা বা কোন বাৰে আপুনি লাভ কৰিব সকলোখিনি ডিটেইলছৰ বাবে আপুনি এতিয়াই কণ্টেক্ট কৰক এটা বিশেষ নম্বৰ স্ক্ৰীনত উল্লেখ কৰি থকা হৈছে গতিকে এতিয়া আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব আমি পুনৰ উভতি আহিম আপোনালোকৰ প্ৰশ্নৰ মাজলৈ চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু এতিয়া সময় হৈছে বাণিজ্যিক বিৰতি দৰ্শকসকল উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন মই পুনৰ ক'ব বিচাৰিছোঁ আজি আছে আমাৰ সৈতে বিশেষজ্ঞ কনচালটেণ্ট ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰ তেওঁৰ সৈতে আমি জানিব চেষ্টা কৰিম বিভিন্ন প্ৰশ্ন পুনৰ উভতি আহিছোঁ প্ৰশ্নৰ মাজলৈ আচলতে আমি কিডনী ষ্টনৰ সমস্যাসমূহৰ বিষয়ে কথা পাতিলোঁ তাৰ লগতে প্ৰষ্টেট গ্লেণ্ড যিটো প্ৰস্ৰাৱ গ্ৰন্থিৰ যিবোৰ সমস্যা সেই সমস্যাবোৰৰ বিষয়ে কি ক'ব আচলতে পুৰুষ মহিলা উভয়ে দেখা যায় এটা বিশেষকৈ এটা বয়সৰ যিসকল ব্যক্তি আছে সেইসকলৰ
বিশেষকৈ বেছিকৈ ভোকা দেখা যায় আচলতে কিয় সৃষ্টি হয় এই ধৰণৰ সমস্যাসমূহ বা প্ৰতিকাৰ কেনেকুৱা প্ৰষ্টেট গ্ল্যান্ড সবৰ মোটা মানুহৰ থাকে এইটো আমি কওঁ যে 45 ইয়াৰ্ছৰ পিছত সব মোটা মানুহৰ এইটো ইনলাৰ্জমেণ্টটো ইভেঞ্চুৱেলিটি মানে এইটো গ্ৰ'থ হ'ব এইটো নেচাৰেল আছে কিন্তু সব মোটা মানুহৰ এইটো পেচাবৰ প্ৰব্লেম যদি দেখা যায় এইটো নহয় কেতিয়াই হয় যেটো স্পেচিফিক ফেক্টৰ্ছবিলাক থাকে আমাৰ যদি প্ৰষ্টেট ইনলাৰ্জমেণ্টটো ডিছপ্ৰপৰ্চনেট টু এজ মানে এজ অনুযায়ী বহুত বেছিকৈ হৈ আছে তেতিয়া এইটো পেচাবৰ ৰাস্তাৰ ভিতৰত ফালে গ্ৰ' কৰে আৰু পেচাবৰ ৰাস্তাটো সৰু কৰি দিয়ে এই সৰু কৰিলে আমি কি লক্ষণবিলাক পাওঁ এইটো পাওঁ যে ইনিচিয়েল হেজিটেঞ্চি পাওঁ পেচাব কৰিলে অকণমান দেৰি লাগে পেচাব কৰিলে মাজত ৰখায় জোৰ দিব লাগে পেচাব কৰিবা পিছত মন নহয় আৰু পেচাবটো বাকি আছে বা পেচাব কৰিবা আহাবিয়া পিছত ড্ৰপ পেচাবটো আৰু পৰি যেটো আমি পোষ্ট ভইড ড্ৰিবলিং কওঁ তাৰ লগত ষ্ট'ৰেজ চিম্পটমছবিলাক আহিব পাৰে যেটো আমাৰ পেচাবটো ঘনকৈ লাগি আছে ৰাখিব নোৱাৰে পেচাবটো ৰাখিলে লিক কৰি যায় বা ৰাতি এক বা দুবাৰতে বেছিকৈ উঠিব লাগে যে আমি নকচুৰীয়া কওঁ এইবিলাক লক্ষণ প্ৰষ্টেট গ্ল্যান্ড ইনলাৰ্জমেণ্টো হ'ব পাৰে এই অনুযায়ী কিবা লক্ষণ টলাৰেবল হয় কিছু কিবা কজেছ ইনকনভিনিয়েঞ্চ টু লাইফ যেটো আমাৰ ট্ৰিটমেণ্ট প্লানটো থাকে মানে গোটেইখন এটা হলিষ্টিক ইভালুৱেশ্যনটো কৰি আপোনাৰ কাৰণে এটা টেইলাৰ্ড ট্ৰিটমেণ্ট যেটো আপোনাৰ কাৰণে শ্বুট কৰিব আপোনাৰ চিম্পটমছ স্পেচিফিক চিম্পটমছ লয় এটা কমন ট্ৰিটমেণ্ট নহয় যদি আপোনাৰ ষ্ট'ৰেজ চিম্পটমছ আছে আপোনাৰ ষ্ট'ৰেজ মেডিচিনটো লাগিব যদি আপোনাৰ ভইডিং চিম্পটমছ আছে ভইডিংটো টাৰ্গেট কৰিব লাগিব প্লাছ আপোনাৰ অভাৰঅল জেনেৰেল কণ্ডিশ্যনটো লৈ এটা টেইলাৰ্ড এপ্ৰ'চটো ল'ব লাগে কেতিয়াবা এইটো এডভান্স চিম্পটমছবিলাক আহে যেনেকুৱা পেচাবটো কমপ্লিটলি ব্লক হৈ যায় পেচাবত তেজ আহি যায় বা কিডনি ওপৰত এফেক্ট পৰে এনেকুৱা হ'লে আমাৰ অপাৰেশ্যনৰ মাধ্যমত যাব লাগে যেটো এতিয়া আমি একো না কাটাকুটি কৰিকে কমপ্লিটলি ইণ্ডস্কোপিক মেথডত হয় আৰু এইটো মোষ্ট এডভান্স মেথডছ ইনক্লুড লেজাৰ সাৰ্জাৰীজ যেতিয়া আমাৰ ব্লিডিং লছটো একেবাৰে অলমোষ্ট নেগলিজিবল হয় আৰু আমাৰ অলমোষ্ট এজ আ মিনিমাল 1 to 2 ডে হস্পিটেল ষ্টেতে আমি ৰিলিজ কৰিব পাৰিম আৰু ইট ইজ অলমোষ্ট ছেফ ফৰ এভৰিবডি as safe as we are operating on even 102 year old also আচলতে আমাৰ এতিয়া অসমত যেহেতু বহুলোকে ভাবে যে অসমত কিজানি ট্ৰিটমেণ্টৰ কাৰণে পিছ পৰি আছে বা বাহিৰত যাব চেষ্টা কৰে কিন্তু এনেকুৱা নহয় আজিকালি সব টেকন'লজি এভেইলেবল নহয় জানো Yes. এইটো কাৰণে মই যেটো ক'ব বিচাৰোঁ আমাৰ এইটো অসমৰ যেটো কাৰণে এইটো অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যেটো ভাল নিউজ আহিছে এইটো আমাৰ 1 year হৈ গ'ল আমি এটা কিডনি হস্পিটেল লৈ আহিছোঁ আমি 5জন ইউৰলজিষ্টৰ টিম হয় এইটো কাৰণে যেটো সবতকৈ এডভান্স টেকনিক যেটো অকল ভাৰতবৰ্ষক না এইটো সাৰা জগতৰ যেটো মোষ্ট এডভান্স টেকনিক্স বাট সাৰ্জিকেল মেথডছ বা মেচিনছবিলাক যেটো লৈ আমাৰ ট্ৰিটমেণ্টটো আগবাঢ়ে এইটো আমি এভেইলেবল কৰি আছোঁ এট আসাম এণ্ড গুৱাহাটী তাৰ এইটোৰ লগত নাই এইটো আমাৰ কাৰণে এটা পিপল আউটৰিচ প্ৰগ্ৰাম লৈ আমি ইনফৰ্মেশ্যন ডিছেমিনেট কৰি আছোঁ যে আমাৰ ইউৰলজিকেল ডিজিজেছৰ চিম্পটমছবিলাক কি হয় কি ধৰণৰ ট্ৰিটমেণ্ট হয় আৰু এইটো আমি কিভাৱে মানে গুৱাহাটীতে এভেইলেবল কৰি আছোঁ আৰু কিভাৱে এইটো মানে ফেচিলিটি এভেইল কৰিব পাৰে তো মানে এইটো আমি এট 2024 we cannot say that Guwahati is lagging behind in any technological or surgical or expertise level in any form when it comes to health. আচলতে আৰু দৰ্শকসকল মই এইখিনিতে প্ৰশ্নৰ মাজতে মই পুনৰ এবাৰ ক'ব বিচাৰিছোঁ এয়া হৈছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন মই আৰু বাৰে বাৰে যিসকলে ভিডিঅ'টো এতিয়া প্লে কৰিছে বা যদি প্ৰথমৰ পৰা চাই আছে নিশ্চয় গম পাইছে আমি কি কথা পাতি আছোঁ বা আমাৰ আজি অতিথিগৰাকী কোন আৰু যিসকলে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেওঁলোকক বাৰে বাৰে কৈছোঁ যে আজি আমি কথা পাতি আছোঁ পেচাবৰ যিকোনো সমস্যা কিডনী ষ্টনৰ সমস্যা শিশু মহিলা পুৰুষৰ উভয়ৰে পেচাবৰ A to Z সমস্যাৰ সমাধান বিচাৰি আজি আমাৰ লগত আছে কনচালটেণ্ট ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰ আৰু তেওঁৰ সৈতে আমি কথা পাতি আছোঁ আৰু বিভিন্ন প্ৰশ্ন আছে তাৰ মাজতে মই পুনৰ কৈছোঁ আপোনালোকে হয়তো নিশ্চয়কৈ ভাবিছে যে ডক্টৰ বৰুণ কুমাৰক কেনেকৈ এপইণ্টমেণ্ট লাভ কৰিব বা ঠিকনা কি সকলোখিনি আমি উল্লেখ কৰি আছোঁ মেনশ্যন কৰি আছোঁ আৰু ইতিমধ্যে মই প্ৰথমতেই কৈছোঁ যে আমি বৰ্তমান উপস্থিত হৈছোঁহি আজি গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিৰ এপ'ল' ক্লিনিকত আৰু যিখন ক্লিনিকত আচলতে সকলোখিনি ছাৰ্ভিচ প্ৰভাইড কৰি আছে সকলোখিনি সুবিধা এভেইলেবল অট'মেটিক মেচিনৰ পৰা আদি কৰি নতুনকৈ যিসমূহ উদ্ভাৱন হৈছে প্ৰত্যেকটো মেচিনৰে যন্ত্ৰপাতিৰে আহিলাৰে পৰিপূৰ্ণ জ্যোতিকুছি এপ'ল' ক্লিনিক আৰু প্ৰত্যেকটো ৰোগৰ বিশেষজ্ঞৰ সৈতে
পৰিপূৰ্ণ হৈ আছে এই বিশেষ ক্লিনিকখন গতিকে যিকোনো বেমাৰত ভোগাৰ মাত্ৰকে আপুনি আহিব পাৰিব জ্যোতিকুছিত অৱস্থিত এপ'ল' ক্লিনিকত আৰু বৰ্তমান আমি যিহেতু কথা পাতি আছোঁ পেচাবৰ সমস্যাৰ বিষয়ে ইউৰলজিকেল সকলোখিনি সমস্যাৰ বিষয়ে গতিকে ডক্টৰ বৰুণ কুমাৰক লগ পাবলৈ সম্পূৰ্ণ ঠিকনা আমি মেনশ্যন কৰি আছোঁ আমাৰ স্ক্ৰীণত লগতে এটা বিশেষ ফোন নম্বৰ গৈ আছে এপইণ্টমেণ্ট নম্বৰ বুলি সেই নম্বৰটোত কল কৰা মাত্ৰকে আপুনি এপইণ্টমেণ্ট ল'ব পাৰিব পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব আৰু যিহেতু আপুনি যথেষ্ট ব্যস্ত তাৰ মাজতে আমি শেষৰ পৰ্যায়লৈ যাম যিহেতু আমাৰ সময় যথেষ্টখিনি কম আছে তাৰ মাজতে আমি যিমানখিনি পাৰোঁ কাভাৰ কৰিব চেষ্টা কৰিছোঁ শেষৰ প্ৰশ্ন আচলতে শিশুসকলৰ মাজলৈ যাম শিশুসকলৰ মাজত আচলতে বহু লোকৰ দৰ্শকৰ পিতৃ মাতৃৰ আমালৈ প্ৰশ্ন আছিলে যে তেওঁলোকৰ পেচাবৰ সমস্যাত ভুগি থাকে জন্মৰ পৰাই ভুগি থাকে বা কেতিয়াবা এনেকুৱা ধৰণৰ শুনা যায় যে ইউৰলজিকেল কেঞ্চাৰ পৰ্যন্ত যাব পাৰে গতিকে এই ধৰণৰ ৰোগৰ সন্দৰ্ভত কি ক'ব শিশুৰ ক্ষেত্ৰত শিশু ক্ষেত্ৰত আমাক যিটো ইউৰলজিকেল প্ৰব্লেমছবিলাক আছে এইটো আমি ব্ৰডলি ডিভাইড কৰিব পাৰিম কিবা কনজেনিটেল মানে জন্মৰ পৰা এনাটমিকেল ডিফেক্টছ মানে জন্মৰ পৰা ডিফেক্টছবিলাক আছে এইটো কিডনিটো হ'ব পাৰে পেচাবৰ ৰাস্তাটো হ'ব পাৰে বা বেলেগ বেলেগ ছিষ্টেমত হ'ব পাৰে তো এইটো কাৰণে আমাৰ যিটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ইজ আৰ্লি ডিটেকশ্যন যে বাচ্চাবিলাকৰ কাৰণে এইটো ডায়েগনচিছটো আৰু জটিল হৈ যায় কিয়নো বাচ্চাটো এইটো কমিউনিকেট কৰিব নোৱাৰে এইটো কাৰণে এণ্টিনেটেল স্ক্ৰিনিং মানে যেতিয়া বাচ্চা গৰ্ভত আছে তেতিয়া ভাল এণ্টিনেটেল স্ক্ৰিনিং প্লাছ পষ্ট নেটেল মানে বাচ্চা যেতিয়া জন্ম হ'ল তেতিয়া ৰেগুলাৰ হেল্থ চেকআপছ বাচ্চাৰ কাৰণেও ইম্পৰ্টেণ্ট হয় যেতিয়া আমি ৰোগবিলাকক আৰ্লি ষ্টেজত ডিটেক্ট কৰিব পাৰিম আৰ্লি ষ্টেজত কাৰেকশ্যন কৰিলে ৰিজাল্টছবিলাক যেনেকুৱা ভাল আহে এবাৰ বাকীবিলাকৰ কাৰণে যিটো আমাৰ স্পেচিফিক ফ'কাছটো লাগে এইটো ফৰ ইউৰিন প্ৰব্লেমছ বা ইউৰিনাৰী যিটো আমাৰ ষ্টিচিং হয় বা যিটো আমাৰ ৱইডিং ট্ৰেইনিং হয় এইবিলাকো দিব লাগে যিটো আমাৰ যিটো 2 to 3 yearsৰ পিছত যেতিয়া বাচ্চা নিজে পেচাব কৰিব শিকিলে তেতিয়া টাইমড ৱইডিং কেনেকুৱা ক্লিনলি বা হাইজেনিক মেনাৰত ৱইড কৰিব লাগে এইটো ফ্ৰম আৰ্লি ষ্টেজত শিকাব লাগে এবাৰ যেতিয়া আমাৰ ইউৰলজিকেল কেঞ্চাৰৰ কথাটো আহিছে ইউৰলজিকেল কেঞ্চাৰ ইন পেডিয়াট্ৰিক এজ গ্ৰুপ ইজ এ ভেৰি স্পেচিফিক প্ৰব্লেম যিটো আমাৰ কিডনি কেঞ্চাৰ হ'ব পাৰে বা আৰ্লি ষ্টেজত আমি বেলেগ বেলেগ যদি হেৰিডিটাৰী কণ্ডিশ্যনবিলাক হয় তেতিয়া এডভান্স কেঞ্চাৰবিলাকো পাওঁ এইটো কাৰণেও স্পেচিফিক মানে আৰ্লি ডায়েগনচিছ এইটো কাৰণতে আমাৰ পষ্ট নেটেল চেকআপছবিলাক যিটো আমাৰ সৰুবিলাক বাচ্চাই কিবা প্ৰব্লেম পালে পেট ফুলা যদি চায় পেচাবত যদি তেজ পায় বা ভৰিবিলাক যদি ফুলা চাই আছে এইবিলাকো চাব লাগে স্পেচিফিকলি আমাৰ এইবাৰ যদি কেঞ্চাৰৰ কথাটো আহিছে আমাৰ এডাল্ট ইউৰলজিকেল কেঞ্চাৰৰটো কথা পাতিব লাগিব যিটো কাৰণে মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ যিটো অসমত কাৰণে স্পেচিয়েল ক'ব লাগে এইটো যিটো ইউজ অফ টবেকো এইটো ইউজ অফ টবেকো কাৰণে এইটো মেজৰ ৰিস্ক ফেক্টৰ হয় আমাৰ ইউৰলজিকেল কেঞ্চাৰ্ছ স্পেচিয়েলি কিডনি কেঞ্চাৰ ব্লাডাৰ কেঞ্চাৰ এইটোতে যাৰ কাৰণে মষ্ট কমন যিটো লক্ষণটো কয় এইটো পেচাবৰ ৰাস্তাই তেজ আহা পেচাবৰ ৰাস্তা তেজ অহাটো একেবাৰে ছিৰিয়াছ চিম্পটম হয় যিটো আমি ইগন'ৰ কৰিব নোৱাৰি this needs complete holistic evaluation tateo amar jetu most important factors that most of these tumors can be detected early stage etu kenuka hoy etute amar importance ahe of regular health checkups so amar jetu unique opportunity to pau jetu detect the disease at a very early stage amar early stage of treatment belak minimally invasive hoy কমপ্লিট হয় আমাৰ অৰ্গেন প্ৰিজাৰ্ভিং মানে আমাৰ গোটেইখিনি অৰ্গেনটো ওলাব নালাগে অকল টিউমাৰটো ওলালে হ'ল আৰু এইটো কাৰণে যিটো আমাৰ ট্ৰিটমেণ্টবিলাক আৰু এডভান্স হৈ আছে মিনিমালি ইনভেজিভ আইদাৰ ল্যাপাৰস্কোপিক অৰ এণ্ডস্কোপিক থ্ৰু দ্য ইউজ অফ লেজাৰ্ছ এণ্ড অল এণ্ড আমি যদি আৰ্লি ষ্টেজত কৰোঁ তেতিয়া আমাৰ লাইফ এক্সপেক্টেঞ্চিটো এজ গুড এজ এনি আদাৰ পাৰ্চন হু ডাজণ্ট হেভ কেঞ্চাৰ মানে এইটো ষ্টেজত আহি আছে এইটো কাৰণে যিটো আমাৰ মানে গোটেইখিনি যদি আমি এইটো নাৰ্টশ্বেলত কওঁ তো আমাৰ চিম্পটমছবিলাক বুজিব লাগে কোনটো নৰ্মেল চিম্পটমছ হয় বা কোনটো abnormal symptoms হয় ইউ কণ্টেক্ট ইউৰ হেল্থ কেয়াৰ প্ৰভাইডাৰ আমাৰ কনচালটেণ্টৰ লগত যাব লাগে স্পেচিয়েলিষ্ট আৰু টু ইম্পৰ্টেঞ্চ অফ ৰেগুলাৰ হেল্থ চেকআপ আমি হেল্থ চেকআপটো চবৰ কাৰণে এইটো জৰুৰী হৈ আছে অফ এক্ৰছ অল এজ গ্ৰুপছ বাচ্চাৰ কাৰণে এডাল্টৰ কাৰণে বয়স মানুহৰ কাৰণে নিশ্চয়কৈ আচলতে খুব সুন্দৰ কথা কৈছে হেল্থ চেকআপটো খুবেই জৰুৰী আচলতে কাৰ কোন সময়ত কি হয় কোনো গম নাপায় নহয় জানো এটা সৰু চিম্পটমছো ডাঙৰ বেমাৰ কৰিব পাৰে আৰু গতিকে আমি কথা পাতি আছোঁ তাৰ মাজতে যিটো আমাৰ শিশুৰ হওক বা এগৰাকী বৃদ্ধ লোকেই হওক বিশেষকৈ শিশুৰ কথাই সুধিছোঁ দৈনিক কিমান পৰিমাণৰ পানী খোৱাটো প্ৰয়োজনীয় বহুতে ভাবে যে পানী কম খোৱাৰ কাৰণেই কিজানি কিডনী ষ্ট'ন হৈছে কি ক'ব অ'কে পানী যিটো এডিকুৱেট ৱাটাৰ ইনটেক এইটো মানে এক্ৰছ এজ গ্ৰুপ এক্ৰছ জেণ্ডাৰ এইটো ডিফাৰেণ্ট হয়
তো আমি এইটো মানে এইটো ৰুল অফ থাম ক'ব নোৱাৰি যে সবৰ কাৰণে 2 লিটাৰ পানী খাব লাগে বা 4 লিটাৰ এইটো জন্য 40 কেজি মানুহ হয় বা এইটো 90 কেজি মানুহ হয় তাৰ ৱাটাৰ ইনটেকটো ডেফিনেটলি ডিফাৰেণ্ট হ'ব তাৰ এটা মানুহ এচিতে কাম কৰি আছে এচিতে বহি কাম কৰি আছে এটা মানুহ ৰ'ডত কাম কৰি আছে ফিজিকেল লেবাৰ কৰি আছে তাত ডেফিনেটলি ৱাটাৰ ইনটেকটো বেলেগ হ'ব এইটো কাৰণে যিটো আমাৰ ভেৰি চিম্পল ৰুল আছে এইটো আছে ইউৰিন কালাৰ আপোনাৰ ইউৰিন কালাৰটো সাদা হ'ব মানে ক্লিয়াৰ হোৱাইট হ'ব লাগে যদি আপোনাৰ ইউৰিন কালাৰটো হোৱাইট হৈ আছে মানে আপোনাৰ ৱাটাৰ ইনটেকটো এডিকুৱেট আছে এইটো যেতিয়া আপুনি চাই আছে ইউৰিন কালাৰটো লাইট য়েল্লো হৈ আছে মানে ৱাটাৰ ইনটেকটো অকণমান কম হৈ গ'ল তেতিয়া আপুনি লগে লগে পানী খাব লাগে ইউৰিন কালাৰটো যদি ডাৰ্ক য়েল্লো হৈ আছে তাৰমানে একেবাৰে কম হৈ গ'ল বহুত ডিহাইড্ৰেটেড ষ্টেট আছে লগে লগে পানীটো খাব লাগিব তো মানে এইটো কাৰণে আপোনাৰ ৱেইট অনুযায়ী বা এজ অনুযায়ী বা ৱৰ্ক অনুযায়ী ৱাটাৰ ইনটেকটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু আপোনাৰ গ'লটো থাকিব যে ৱাটাৰ যিটো কালাৰ হয় আমাৰ এইটো সাদা ৰাখিলে বা হোৱাইট ৰাখিলে মানে আপোনাৰ ৱাটাৰ ইনটেকটো ভাল আছে আচলতে পেচাবটো হালধীয়া হোৱা বা বগা হোৱাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সঁচাকৈ আপোনাৰ যদি পেচাবটো বগা হৈ আছে তেন্তে আপোনাৰ পানীৰ পৰিমাণ হয়তো প্ৰয়োজন হোৱা নাই বুলি ভাবিব পাৰে যদি তেখেতে কোৱাৰ দৰে আচলতে হালধীয়া বা ডাৰ্ক য়েল্লো যেতিয়া হয় খুবেই তাৎক্ষণিকভাৱে পানী খোৱাটো খুবেই প্ৰয়োজনীয় গতিকে আমাৰ যিহেতু সময়সীমা কমি আহিছে এটা অনুষ্ঠান শেষ কৰাৰ আপুনি ইমানখিনি কামৰ মাজতো আমাক ইমানখিনি সময় দিছে তাৰ বাবে থাকিলে অশেষ ধন্যবাদ থেংক ইউ দৰ্শকসকল এয়া চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আজি আছিলে আমাৰ অতিথি ডক্টৰ বৰুণ কুমাৰ ইতিমধ্যে মই প্ৰথমভাৱে কৈছোঁ যে আমাৰ এটা সময়ৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে আৰু সেই সময়ৰ ভিতৰতে আমাৰ অনুষ্ঠান শেষ কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম পুনৰ আন এক প্ৰশ্নসমূহ সমাধান বিচাৰিবলৈ আৰু লগতে এইখিনিতে ক'ব লাগিব যে মই পুনৰ এবাৰ ক'ব বিচাৰিছোঁ বৰ্তমান আমি উপস্থিত হৈছোঁহি গুৱাহাটী মহানগৰীৰ জ্যোতিকুছী এপ'ল' ক্লিনিকত আৰু যিখন ক্লিনিকৰ ইতিমধ্যে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত যে সকলোখিনি সুবিধা উপলব্ধ নতুন প্ৰযুক্তিবিদ্যাৰ নতুন আহিলা পাতি আৰু এডভান্স টেকন'লজি যিসমূহ মেচিন সকলোখিনি আছে আৰু প্ৰত্যেকটো ৰোগৰ বিশেষজ্ঞ আছে প্ৰত্যেকটো বিভাগ আছে গতিকে আপোনালোকৰ যদি কিবা স্বাস্থ্যজনিত সমস্যা হৈ আছে তেন্তে আপুনি শীঘ্ৰে আহিব পাৰে জ্যোতিকুছীত অৱস্থিত এপ'ল' ক্লিনিকত আৰু লগতে আজি দৰ্শকসকলৰ অনুৰোধ মৰ্মে যিহেতু বিচাৰি আছিলে পেচাবৰ সমস্যাৰ বিষয়ে কিডনী ষ্টনৰ সমস্যাৰ বিষয়ে বিচাৰি আছিলে ইউৰলজিষ্ট গতিকে আজি আমি কথা পাতিলোঁ কনচালটেণ্ট ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰৰ সৈতে আৰু বৰুণ কুমাৰক আপুনি কিদৰে লগ পাব বা ঠিকনা সকলোখিনি আমি মেনশ্যন কৰি আছোঁ শেষত মই পুনৰবাৰ কৈছোঁ আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক আমি ঠিকনা সম্পূৰ্ণ উল্লেখ কৰি থকা হৈছে আৰু এপইণ্টমেণ্ট নাম্বাৰ উল্লেখ কৰি থকা হৈছে আৰু সেই নাম্বাৰত ফোন কৰা মাত্ৰকে আপুনি লাভ কৰিব ডক্টৰ বৰুণ কুমাৰৰ এপইণ্টমেণ্ট গতিকে চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ